নমস্কাৰ ভিএলি বন্ধু বান্ধৱীসকল। আজিৰ ভিডিঅ'টোত আমি জানিব পাৰিম যে ডিজিটেল সেৱা পৰ্টেলৰ জৰিয়তে UTI ডিজিটেল পান কাৰ্ড কেনেকৈ এপ্লাই কৰিব পাৰি। চাই থাকিব ভিডিঅ'টো আমি আৰম্ভণি কৰিম। আপুনি ডিজিটেল সেৱা পৰ্টেল লগইন কৰি ল'ব। লগইন কৰি সাৰ্চ বাজাৰত লিখিব যে পান লিখি কিনে আপুনি সাৰ্চ কৰি দিব। সাৰ্চ কৰি দিয়াৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ দেখা দিব। ইয়াতে আপুনি দেখা পাব পান কাৰ্ড সাৰ্ভিস UTI। ক্লিক হেয়াৰত ক্লিক কৰি দিব। ক্লিক হেয়াৰত ক্লিক কৰি দিয়াৰ লগে লগে নেক্সট এনেকুৱা এটা ইণ্টাৰফেচ দেখা দিব। লগইন উইথ ডিজিটেল সেৱা কানেক্ট ইয়াতে ক্লিক কৰি দিব। নেক্সট টাৰ্ম এণ্ড কণ্ডিশ্যনটো ক্লিক কৰি প্ৰচিডত ক্লিক কৰি দিব। প্ৰচিডত ক্লিক কৰি দিয়াৰ লগে এনেকুৱা এটা ইণ্টাৰফেচ দেখা দিব। এপ্লাই নিউ পানত ক্লিক কৰিব। নেক্সট দেখা পাব এপ্লিকেশ্যন ফৰ নিউ পান ইয়াতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ দেখা দিব। ইয়াতে আপুনি ডিজিটেল মোড চিলেক্ট কৰি ল'ব। ইয়াতে ন' কৰি দিব। নেক্সট আপুনি পান কাৰ্ড মোডটো চিলেক্ট কৰি ল'ব। তাৰপিছত ছাবমিটত ক্লিক কৰি দিব। নেক্সট ৰেফাৰেঞ্চ নাম্বাৰ এটা আহি যাব, এইটো আপুনি নোট কৰি থৈ দিব। নেক্সট আপুনি দেখা পাব পাৰ্চনেল ডিটেইলছ। ইয়াতে এপ্লিকেণ্টৰ টাইটেলটো চিলেক্ট কৰিব। নেক্সট ইয়াতে আপুনি এপ্লিকেণ্টৰ ফাৰ্ষ্ট নেমটো লিখিব। ইয়াতে আপুনি এপ্লিকেণ্টৰ লাষ্ট নেমটো লিখিব। নেক্সট আপুনি ইয়াতে ন' কৰি দিব। নেক্সট ইয়াতে আপুনি জেণ্ডাৰটো চিলেক্ট কৰি ল'ব। নেক্সট স্ক্ৰল ডাউন কৰি দিব। নেক্সট আপুনি দেখা পাব ডেট অফ বাৰ্থ। ইয়াতে আপুনি এপ্লিকেণ্টৰ ডেট অফ বাৰ্থটো এণ্টাৰ কৰি ল'ব। নেক্সট ডাউনত দেখা পাব আধাৰ নাম্বাৰ। ইয়াতে আপোনাৰ এপ্লিকেণ্টৰ আধাৰ নাম্বাৰটো এণ্টাৰ কৰিব। নেক্সট আকৌ ৰি-এণ্টাৰ আধাৰ নাম্বাৰ ইয়াতে এণ্টাৰ কৰিব। ইয়াতে অ'কে কৰি দিব। নেক্সট আপুনি ইয়াতে এপ্লিকেণ্টৰ আধাৰ কাৰ্ডত থকা নামটো ইয়াতে শুদ্ধকৈ এণ্টাৰ কৰিব। এণ্টাৰ কৰি নেক্সট ষ্টেপত ক্লিক কৰি দিব। নেক্সট এনেকুৱা এটা ইণ্টাৰফেচ দেখা দিব। নেক্সট আপুনি মেক পে'মেণ্টত ক্লিক কৰি দিব। নেক্সট এনেকুৱা এটা ইণ্টাৰফেচ দেখা দিব। ইয়াতে আপোনাৰ CSC পাছৱৰ্ডটো এণ্টাৰ কৰিব। নেক্সট ভেলিডিটিত ক্লিক কৰি দিব। ভেলিডিটিত ক্লিক কৰাৰ লগে ৱালেট পিন বিচাৰিব। ৱালেট পিনটো এণ্টাৰ কৰিব। পে' নাওত ক্লিক কৰি দিব। আপোনাৰ পে'মেণ্ট ছাকচেছফুল হৈ কিনে ৰিডাইৰেক্ট হৈ কিনে আপোনাৰ ফৰ্মখনলৈ গুচি আহিব। ইয়াতে আপুনি ষ্টেটটো চিলেক্ট কৰি ল'ব। ইয়াতে আপোনাৰ STD কোডটো চিলেক্ট কৰিব। ইয়াতে আপোনাৰ মোবাইল নাম্বাৰটো এণ্টাৰ কৰিব। নেক্সট ইয়াতে আপোনাৰ ইমেইল আইডিটো এণ্টাৰ কৰিব। ইমেইল আইডিটো এণ্টাৰ কৰি আপুনি স্ক্ৰল ডাউন কৰি দিব। ইয়াতে আপুনি দেখা পাব পেৰেণ্টছ ডিটেইলছ। ইয়াতে আপুনি ন' কৰি দিব। নেক্সট আপুনি ইয়াতে এপ্লিকেণ্টৰ ফাদাৰ্ছৰ লাষ্ট নেমটো এণ্টাৰ কৰিব। ইয়াতে ফাৰ্ষ্ট নেমটো এণ্টাৰ কৰিব। নেক্সট দেখা পাব মাদাৰ্ছ নেম। ইয়াতে মাদাৰ্ছৰ লাষ্ট নেমটো এণ্টাৰ কৰিব। ইয়াতে ফাৰ্ষ্ট নেমটো এণ্টাৰ কৰিব। নেক্সট ইয়াতে আপুনি চিলেক্ট কৰি ল'ব যে পান কাৰ্ডখনৰ আপোনাৰ মাদাৰ্ছ নেমটো বিচাৰে নে ফাদাৰ্ছ নেমটো বিচাৰে। ইয়াতে আপুনি চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি আপুনি নেক্সট ষ্টেপত ক্লিক কৰি দিব। নেক্সট এনেকুৱা এটা ইণ্টাৰফেচ দেখা দিব। আধাৰ কাৰ্ডৰ লগত লিংক হৈ থকা মোবাইল নাম্বাৰত এটা OTP আহিব। OTPটো ইয়াতে এণ্টাৰ কৰিব। এণ্টাৰ কৰি কিনে আপুনি টিক মাৰ্কত ক্লিক কৰি ছাবমিটত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ আধাৰ কাৰ্ডত থকা এড্ৰেছ ডিটেইলছখিনি ইয়াতে শ্ব' হৈ যাব। আপুনি স্ক্ৰল ডাউন কৰি দিব। ইয়াতে আপোনাৰ এপ্লিকেণ্টৰ ইনকাম চইচটো চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি নেক্সট ষ্টেপত ক্লিক কৰি দিব। নেক্সট এনেকুৱা এটা ইণ্টাৰফেচ দেখা দিব। ইয়াতে আপোনাৰ এই কোডটো অট'মেটিকলি আহি যাব। ইয়াতে আপুনি অ'কে কৰি দিব। নেক্সট আপুনি স্ক্ৰল ডাউন কৰি দিব। ইয়াতে আপোনাৰ এপ্লিকেণ্টৰ চিলেক্ট কেপাচিটিটো চিলেক্ট কৰি ল'ব। নেক্সট ডাউনত এপ্লিকেণ্টৰ নেমটো অট'মেটিকলি আহি যাব। ইয়াতে আপুনি ভেৰিফাই প্লেছত ইয়াতে আপোনাৰ ভিলেজ নেমটো এণ্টাৰ কৰিব। ভিলেজ নেমটো এণ্টাৰ কৰি নেক্সট ষ্টেপত ক্লিক কৰি দিব। নেক্সট এনেকুৱা এটা ইণ্টাৰফেচ দেখা দিব। আপুনি স্ক্ৰল ডাউন কৰি দিব। ইয়াতে আপোনাৰ একো কৰিব লগা নাই। আপুনি স্ক্ৰল ডাউন কৰি ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ দেখা দিব। ইয়াতে আপোনাৰ এপ্লিকেণ্টৰ আধাৰ নাম্বাৰটো এণ্টাৰ কৰিব। আধাৰ নাম্বাৰটো এণ্টাৰ কৰি নেক্সট ডাউনত দেখা পাব যে আধাৰ OTP। ইয়াতে ক্লিক কৰি দিব। নেক্সট গেট OTPত ক্লিক কৰি দিব। কাষ্টমাৰৰ আধাৰ কাৰ্ডৰ লগত লিংক হৈ থকা মোবাইলত এটা OTP আহিব। OTPটো ইয়াতে এণ্টাৰ কৰিব।
নেক্সট ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পিছত নেক্সট আপোনাৰ একনলেজমেণ্ট ৰিচিপ্টখন আহি যাব। প্ৰিণ্টত ক্লিক কৰি প্ৰিণ্ট কৰি ওলাই লৈ কাষ্টমাৰক দি পঠাব পাৰিব। আৰু ইয়াতে ডাউনলোডত ক্লিক কৰি আপোনাৰ ফৰ্মখন প্ৰিণ্ট কৰি আপুনি UTI অফিচত বাই পোষ্ট কৰি পঠাব লাগিব।